Hello everyone, লৈ আহিছো আৰু এটা ভিডিও ফিশ কফতা মই বনাইছিলো মাছৰ কফতা তাকে কেনেকৈ বনাইছো প্ৰসেসটো দেখাম আহক এই আগতে মই মাছখিনি ভালকে ধুই লৈছো ধুই লৈ এফালে কেৰাহীত পানী গৰম হ'ব দিছো পানীটো ভালকে উতলোতে ইয়াতে মই 4 পিস মাছ এড কৰিছো আমাৰ মানুহ কম 4 পিস আমাৰ কাৰণে সাফিসিয়েন্ট হয় তাতে দিলো অকমান নিমখ আৰু নেমু চেপি দিলে কি হয় মাছৰ কেঁচা গোন্ধটো যায় ঢাকি লৈ পেলাই এইখিনি ভালকে অলপ সময় বইল হ'ব দিছো হেয়া তাৰছত 5 মিনিট মান 5-7 মিনিট মান বইল হৈ পেলাই তাৰছত দেখিছো মাছখিনি অলমোস্ট সিজিয়ে গল অলমোস্ট নাই ভালকে সিজি গল তাৰছত এই গুটেখিনি মই উলাই লৈছো এনেকে আৰু এইখিনিটা ঠাণ্ডা হ'বলৈ দিম মই এয়া আৰু এইখিনতে কও আপোনালোকে মোৰ আগৰ ভিডিও বিলাকত বহুত ভাল ৰেসপন্স দিছে থ্যাংক ইউ সো মাচ আগলৈকে এনেকা ৰেসপন্স দি থাকিব আৰু এয়া দেখাই আছো ইয়াতে মই আদা নহৰু পিয়াজ আৰু জলকীয়া লৈছো পেষ্ট বনাবলৈ এতিয়া আহিল সবতকে টান প্ৰসেসটো এইটো কি আমাক মাছৰ গুটে কাটাখিনি উলাব লাগে আপোনালোকৰ যদি কাটা কম থাকা মাছ হয় তেনেহলেতো ভালেই কিন্তু মোৰ আছিল চিতল মাছ যেনেকুৱা টেষ্ট তেনেকা কাটাও বেছি থাকে সো মোৰ অলপ টাইমটো বেছি লাগিলে এতিয়া এই গুটেখিনি মাছ মই এটা বলত লৈ লৈছো আৰু এই পেষ্টখিনি মই আধা এড কৰিছো আৰু আধা অকমান থৈ দিছো কিয় থৈছো এইটো পাছত দেখাম বাৰু গম পাই থাকিব চাই থাকক ইয়াতে এড কৰিলো নিমখ হালধি আৰু জিৰা পাউডাৰ ধনিয়া পাউডাৰ লাল মিৰ্চ আৰু অলপমান গৰম মছলা আৰু 2 চামুচ বেসন এতিয়া এইখিনি গুটেখিনি মই ভালকে মিলাই লম সব ফালে সব মানে ভালকে মিলি যাক এটা ভাল মিক্সচাৰ হৈ যাব এয়া দেখিছেনে এটা এনেকা হানুতে কাটা এটা উলাই আছে মোৰ এয়া ভালকে মই মিক্সচাৰটো বনাই পেলাই এতিয়া এটা এটাকে এনেকা বল বনাই যাম এয়া বেছি জোৰকে দবাই নি দিব নহলে বলটো ভাঙি যাব এয়া লাহে লাহেকে বনাইছো এয়া চাক মোৰ বলটো কিমান ধুনিয়া হৈছে এনেকে আমি গুটেকিটা বল এনেকে বনাই লৈছো এয়া আৰু এনেকে বলটো বনাওতে যদি কাটা এটা দুটা মান বাছি যায় আপোনালোকে তাপতে উলাই লব পাৰিব মানে বলটো বনাওতে গম পাই যায় এয়া মোৰ উলাইছে এটা দুটা কাটা এয়া দেখিছেনে এয়া এতিয়া মোৰ টোটাল 4 পিস মাছত 14টা এনেকা বল হৈছে এনেকা মানে আমাৰ কফতাটো ৰেডি এতিয়া খালি ফ্ৰাই হে কৰিব লাগে এতিয়া মই গ্যাস জ্বলাই আগতে ফ্ৰাইং পেনটা বহাই লৈছো তাৰছত তেল দি পেলাই তেলখিনি আগতে মই হাই ফ্লেমত বহুত ভালকে পুৰা গৰম কৰি লৈছো মানে কেঁচা তেলৰ গোন্ধটো যাবলৈ তাৰ পিছত এয়া ফ্লেমটো মই একেবাৰে লো কৰি দিলো লো কৰি অকমান তেলটো মিডিয়াম টেম্পাৰেচাৰত আহিব লাগিব বেছি গৰম তেলত এড কৰিলে সব ফাটি যাব তাৰছত এটা এটাকে মোৰ পেনত যেহেতু আটি গল মই গুটেইখিনি একেবাৰতে দি দিলো যদি আপোনালোকৰ তেনেকা নাতে আপোনালোকে দুবাৰ তিনিবাৰকে বেলেগ বেলেগ বেচ ওয়াইজ ফ্ৰাই কৰিব পাৰে আৰু ফ্ৰাই কৰোতে ডাঙৰ চামুচ নলব এনেকে সৰু এখন কাটা চামুচ লব তেতিয়া আপোনালোকৰ বল বিলাক না ভাঙে আৰু এয়া অলমোস্ট ফ্ৰাই হৈয়ে গল এতিয়া এইখিনি মই উলাই লম এটা প্লেটত এইটো আপোনালোকে এনেকে হুদাকৈ খাব পাৰে এনেকে ইফতাৰ টাইমত এনেকে হুদাকৈ খোৱা যায় আৰু আজি মই ভাবিলো অলপমান গ্ৰেভি বনাম আৰু এয়া চাক ভাঙি দেখাই দিছো এয়া কিমান ধুনিয়া হৈছে খাবলৈকো টেষ্টটো বহুত ধুনিয়া হয় আৰু গ্ৰেভি বনাবলৈ মই হে একেটা পেষ্টতে অকমান বিলাহী এড কৰি ললো এটা বেছি নহয় আৰু ভালকে পেষ্ট বনাই ললো এফালে কেৰাহীটো হে একেখন ফ্ৰাইং পেনে তাতে গৰম কৰি তেল তাতে দিলো তেজপাত হুকান জলকীয়া দুটা জিৰা পিয়াজ দিয়ে ভালকে হেফালে ফ্ৰাই হৈ থাকোতে এফালে মই 2 চামুচ ডাঙৰ চামুচত দহি ভালকে ফেটি লৈছো পুৰা একদম ভালকে তাৰ এই গুটাখিনি ভাঙি যাব লাগে আৰু পুৰা ক্ৰিমি টেক্সচাৰত আহি যাব লাগে দেখিছেনে তাৰছত হেখিনি মোৰ পিয়াজখিনি ভাজাওতে তাত মই গুটে পেষ্টখিনি তাতে এড কৰি দিলো হেয়া তাৰছত এইখিনি অকমান কেঁচা বিলাহীৰ গোন্ধটো যোৱালৈকে অলপমান ভালকে ভাজি ললো ভাজা পিছত তাতে দিলো মই নিমখ আৰু অকমান জিৰা পাউডাৰ আকৌ হে সেম মছলাখিনি এড কৰিছো গৰম মছলা ধনিয়া পাউডাৰ লাল মিৰ্চ আৰু হালধি এইখিনি এতিয়া মই ভালকে মিলাই লৈছো পুৰা মছলাখিনি ভালকে মিলি যাব লাগিব মছলাৰ গোন্ধটো যাব লাগিব আৰু দেখিছেনে কালাৰটো লাহে লাহে ভালকে আহিব ধৰিছে আৰু আপোনালোকে যদি মোৰ ভিডিওবোৰ ভাল লাগে আপোনালোকে লাইক ফলো কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইবও কৰিব দেই আৰু এয়া এতিয়া মই দহি এড কৰিছো দহি এড কৰোতে সদায় মনত ৰাখিব আমি যি কোনো মানে ৰেচিপিত দহি এড কৰোতে ফ্লেমটো সদায় একেবাৰে লো হৈ থাকিব লাগে নহলে দহিটো ফাটি যায় আৰু এয়া মই ভালকে এইখিনি অকমান সময় লো ফ্লেমতে ভাজি পেলাই তাৰছত ইয়াত পানী এড কৰিছো এয়া তাৰছত অকমান সময় ঢাকি থম ভালকে এইখিনি উতলিব দিম আৰু উতলোতে এয়া মই এটা এটাকে আমাৰ কফতা এড কৰিছো আৰু কেটামান এনেকে থৈ দিছো হুদাকে খাবলৈ এয়া আমাৰ কফতা গ্ৰেভি ৰেডি আৰু এইটো আছিল মোৰ ফাইনেল লুকটো
ঠাণ্ডা হোৱাৰ পিছতহে আচল কালাৰটো উঠি আহে, হয় নাই? বাই বাই, আকৌ লগ পাম বেলেগ এটা ৰেচিপি লৈ।